শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তন্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম অজ্ঞানতিমিরসন্ধ্রস্য জ্ঞানম জনশলাকয়া চক্ষুর্মিলিতম তস্मै গুরুবে নমঃ তস্मै গুরুবে নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। জয় শ্রীকৃষ্ণ। আমি সর্বপ্রথমে সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, ভৱিষ্যত প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ আশা ভৰসাৰ ফলস্বৰূপ যুৱক যুৱতীসকল, নিষ্পাপ দেৱশিশুসকল, আপোনাক সকলোলৈকে আমি আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। কৃষ্ণ। এটি ভাগৱত কাহিনী, অৰ্থাৎ ভাগৱতৰ যে মহাত্মা, এই মহাত্মা লৈ এটি কাহিনী আছে। এই কাহিনীটো আজি আমি পুনৰ আপোনাসৱৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ, যিটো কাহিনীৰ দ্বাৰা ভাগৱতৰ মহাত্মা, ভাগৱত শ্ৰৱণৰ পুণ্যতা লাভ কৰিব পাৰি। এই কাহিনীটোকে আজি আমি আপোনাসৱৰ আগত ব্যক্ত কৰিম। কৈছে যে ভগৱান পুৰুষক ভক্তি নামৰ ভক্তি মাতা, যাক আমি মা সম্বোধন কৰোঁ, সেই ভক্তি মাতা ভগৱান কৃষ্ণ ইমান সুন্দৰভাৱে ভগৱান কৃষ্ণৰ সকলো কৰ্ম পুণ্য ভাৱনাৰে, শ্ৰদ্ধা ভাৱনাৰে ভগৱান শ্ৰীচৰণত দাসী হিচাপে পৰিচয় দিছিল। সেইগৰাকী ভক্তি মাতাক ভগৱান কৃষ্ণই আশীৰ্বাদ দিছিল। কেনেধৰণে দিছিলে যে, হে মাতা, তুমি সকলো ভক্ত বৈষ্ণৱৰ হৃদয়ত প্ৰকাশমান হবা, আৰু তোমাৰ দুটি সন্তান মই দিছো। সেই সন্তান দুটি হৈছে জ্ঞান আৰু বৈৰাগ্য। আৰু এগৰাকী তোমাৰ কন্যা দান কৰিছো, সেই কন্যাগৰাকীৰ নাম হ'ব
মুক্তি। আৰু তেনেধৰণে ভগৱান কৃষ্ণ এটি সময়ত অৰ্থাৎ দ্বাপৰ যুগৰ শেষৰ ফালে মহাভাৰত যুদ্ধ সাং কৰি আৰু বিভিন্ন দৈত্যসমূহক বধ কৰি ভূমিভাৰ হৰণ কৰি তেওঁ বৈকুণ্ঠলৈ বুলি গমন কৰিলে। আৰু সেই সময়তেই ৰাজত্ব চলিছিল কলিৰ। আৰু কলিৰ এই ৰাজত্বত ভক্তিৰ পুত্ৰী অৰ্থাৎ ভক্তি মাতাৰ জীয়ৰী মুক্তি দেৱী পাষণ্ডবিলাকৰ উৎপাতত থাকিব নোৱাৰি তেওঁ বৈকুণ্ঠলৈ গমন কৰিলে। আৰু যিসকল প্ৰেমাত্মা, পুণ্যাত্মা, শ্ৰদ্ধাৱান, ভক্তিৱান এই ব্যক্তিসকলৰ বাবেহে কেতিয়াবা কেতিয়াবা সেই মুক্তি দেৱী আহি এই ভক্তসকলক লৈ যায়। আৰু ভক্তসকলৰ আহ্বান ক্ৰমেহে সেই মুক্তি দেৱী মৰ্ত্যলৈ আহে। আৰু এদিনাখন সেই ভক্তি মাতাৰ দুটি পুত্ৰ জ্ঞান আৰু বৈৰাগ্য বৃদ্ধত্ব লাভ কৰিলে। বহুত বৃদ্ধ হৈ গ'ল। তেওঁলোকে বৃন্দাবন ধামত এখন অৰণ্যৰ মাজত পৰি আছে। আৰু সেই জ্ঞান বৈৰাগ্য এই পুত্ৰ দুটিক লৈ ভক্তি মাতাই ওচৰতে বহি বহুতো কান্দিবলৈ আৰম্ভ কৰিছে, কান্দি আছে। আৰু এনে সময়তে বহু দূৰত নাৰদ মুনিক দেখা পালে ভক্তি মাতাই। আৰু ভক্তি মাতাই চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰিলে যে হে পুণ্যাত্মা, হে মহাত্মা, তুমি মোৰ কাষলৈ আহাচোন, তুমি মোৰ কাষলৈ আহা। মই বহুত কষ্ট ভোগ কৰিছো, মই বহুত কষ্ট ভোগ কৰিছো, মোৰ কাষলৈ আহা। আৰু এনেধৰণে চিঞৰি থকাৰ খন্তেক পিছতেই নাৰদ মুনি আহি ওচৰ পালে। আৰু নাৰদ মুনিয়ে দেখিলে যে এগৰাকী 16 বছৰীয়া যৌৱনপ্ৰাপ্ত যুৱতীৰ কাষত দুটি সন্তান বৃদ্ধ অৱস্থাত পৰি আছে। বুঢ়া দুটা কাষতে পৰি আছে, মাটিত বাগৰি আছে, উঠাব পৰা নাই সেই সুন্দৰী গৰাকীয়ে। আৰু ওচৰত পোৱাৰ লগতে সেই ভক্তি মাতাই তেওঁক কাতৰ কৰিলে, কাতৰ ভাৱনাৰে সুধিলে, হে দেৱঋষি, হে মহাত্মা, কি কৰিম মই? এই দুটা মোৰ পুত্ৰ, ইহঁতি বৃদ্ধ হৈ গ'ল। এতিয়া মই ইহঁতক উঠাব পৰা নাই, উঠাই নিব পৰা নাই। এনেধৰণে বহু চেষ্টা কৰিছো, কিন্তু মই জগাব পৰা নাই। আৰু এনেধৰণে কোৱাৰ পিছতে নাৰদেও আচৰিত খালে। মাতৃগৰাকী ইমান যৌৱনপ্ৰাপ্ত, 16 বছৰ বয়সৰ দৰে, আৰু তেওঁৰ আকৌ পুত্ৰ দুটি ইমান বৃদ্ধ হল কেনেকে? তেতিয়া সোধাত তেওঁ ক'লে যে
পুত্ৰ দুটিৰ নাম সুধিলে তেতিয়া ক'লে এজনৰ নাম জ্ঞান এজনৰ নাম বৈৰাগ্য গতিকে ইহঁতৰ বিদ্ধতৰ পৰা উদ্ধাৰ কৰক প্ৰভু উদ্ধাৰ কৰক আৰু সেই কান্দি থকা ৰমণীগৰাকী তেতিয়া ক'লে যে আপুনি কোনো চিন্তা নকৰিব ভক্তি মাতাক ক'লে নিৰ্ভয় বাণী দিলে যে আপুনি কোনো চিন্তা নকৰিব আপোনাৰ দুখ দূৰ হৈ যাব আৰু লগতে সেই আইগৰাকী অৰ্থাৎ ভক্তি মাতায়ো উৎসাহেৰে ওচৰত গৈ তেওঁক প্ৰণাম জনাই কাতৰ প্ৰণাম জনাই সুধিছে যে মোক উদ্ধাৰ কৰক প্ৰভু মোক উদ্ধাৰ কৰক আৰু তেতিয়া নাৰদ মুনিয়ে ক'লে মই প্ৰতি ঘৰৰ ব্যক্তিৰ ওচৰত গৈ গৈ তোমাৰ সেই ভক্তিৰ জ্ঞান কথা মই শ্ৰৱণ কৰাম আৰু শ্ৰৱণ কৰাই মই সকলোকে উজ্জীৱিত কৰিম আৰু তেতিয়াই মোৰ ভগৱানৰ লগত হোৱা কথা বতৰাৰ অৰ্থাৎ ভগৱানক দিয়া প্ৰতিশ্ৰুতি মোৰ পূৰণ হ'ব আৰু এনেধৰণে সেই নাৰদৰ মুখত ভক্তিৰ জ্ঞানৰ কথা শুনি সেই ভক্তি মাতা কিছু শান্ত হ'ল আৰু ক'লে যে মই তোমাৰ কথাত ইমান মোৰ মন শীতল হৈ গৈছে মন প্ৰাণ মোৰ একেবাৰে হৃদয় স্পৰ্শ কৰি গৈছে গতিকে মই বহুত সান্তনা লাভ কৰিছো গতিকে হে মহাত্মা এই পুত্ৰ দুটিক জগাওক এই পুত্ৰ দুটিক পুনৰ উজ্জীৱিত কৰক আৰু তেতিয়া নাৰদে চিঞৰি চিঞৰি তেওঁলোকৰ কাণৰ ওচৰত গীতা পাঠ এনেকে নানা যজ্ঞ তপ এইবিলাকৰ কথা ক'লে তেতিয়া কিছু শান্ত হৈ সেই জ্ঞান বৈৰাগ্য উঠি বহিলে আৰু বহাৰ পিছত পুনৰ আকৌ চকু মুদি টোপনি ধৰাৰ ভাও কৰি তেওঁলোকে পুনৰ আকৌ বাগৰি পৰিল অৰ্থাৎ ইয়াত বুজাইছে যিবিলাক ব্যক্তিৰ জ্ঞান নহয় যিবিলাক ব্যক্তিৰ মাজত জ্ঞান উদ্ভৱ নহয় সঠিক জ্ঞান যি আধ্যাত্ম জ্ঞান উদ্ভৱ নহয় আৰু তেওঁলোকৰ বৈৰাগ্যতাও কেতিয়াও নাহে আৰু যাৰ বৈৰাগ্য নাহে সেই সকল ব্যক্তিৰ কেতিয়াও জ্ঞান হ'ব নোৱাৰে জ্ঞানটো বহু প্ৰকাৰ আছে সেইকাৰণে গীতাত কৈছে যে কি বুলি কৈছে নৱম অধ্যায় গীতাত কৈছে যে ৰাজবিদ্যা আৰু ৰাজগুহ্য মানে কি ৰাজবিদ্যা মানে বিদ্যাৰ ৰজা হৈছে আধ্যাত্মিক জ্ঞান এইটো বিদ্যাহে সকলোতকৈ উত্তম বিদ্যা আৰু সেই আধ্যাত্মিক জ্ঞান যাৰ নহ'ব সেইজনে সংসাৰত বহু জ্ঞান লাভ কৰি আধ্যাত্মিক জ্ঞানৰ বাদে অন্যান্য জ্ঞান লাভ কৰি তেওঁ ধনী হ'ব পাৰিব বহু টকা পইচা সংগ্ৰহ কৰিব পাৰিব অন্যান্য সা সম্পত্তি লাভ কৰিব পাৰিব বহু মানুহৰ ওপৰত তেওঁ ৰজা হ'ব পাৰিব কিন্তু সেই আধ্যাত্ম জ্ঞান যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে শিপুৰীত শাস্তি ভোগ কৰাটো নিশ্চিত হৈ পৰিব গতিকে সেই আধ্যাত্ম জ্ঞানেহে সেইজন ব্যক্তিক সময়ত উদ্ধাৰ কৰিব গতিকে এই কথাখিনি আমি খুব গুৰুত্ব দিব লাগে এই কাহিনীটোৰ দ্বাৰা যাৰ জ্ঞান
বৈৰাগ্য একোৱেই নাই, সেইজন ব্যক্তি সিপুৰীত কিন্তু বহুত কষ্ট ভোগ কৰিব লাগিব, বহুত কষ্ট ভোগ কৰিব লাগিব। আৰু ভক্তি মাতাক যি চিনিব নোৱাৰিব, ভক্তি মাৰ্গটো যাৰ হৃদয়ত প্ৰৱেশ নহ'ব, জ্ঞান বৈৰাগ্য যেতিয়া সঠিক হ'ব, তেতিয়াহে ভক্তি বাহ ল'ব। ভক্তি মাতাই হৃদয় স্পৰ্শ কৰিব, আৰু সেই ভক্তি মাতা যাৰ হৃদয়ত প্ৰৱেশ কৰিব, তাৰ সকলোবিলাক পৰিপূৰ্ণ হৈ যাব, আৰু আধ্যাত্ম জ্ঞানেৰে পৰিপূৰ্ণ হৈ বৈকুণ্ঠলৈ গমন কৰাত কোনো অসুবিধা নহয়। গতিকে সেই জ্ঞান বৈৰাগ্যক যেতিয়া জগাব নোৱাৰিলে, তেওঁ বহুতো চিন্তা কৰিলে, কি কৰিম কি নকৰিম। এনে সময়তে আকাশবাণী হ'ল যে, হে দেৱৰ্ষি নাৰদ, তুমি কোনো চিন্তা নকৰিবা। ইয়াৰ বাবে তুমি পুণ্য কাম কৰিব লাগিব, পুণ্য কৰ্ম কৰিব লাগিব। সেই পুণ্য কৰ্মৰ দ্বাৰাহে তুমি সেই জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিব পাৰিবা। অৰ্থাৎ জ্ঞান বৈৰাগ্য সকলো ব্যক্তিৰ হৃদয়তে আছে, কিন্তু অপখাদ্য খাই অপজ্ঞানবিলাক ধাৰণ কৰিছে, আৰু তাৰ বাবে উচিত যি জ্ঞান, উচিত যি বৈৰাগ্য, এইবিলাক নোহোৱা হৈ গ'ল। আৰু তাৰ বাবেই তেওঁলোক বিদ্ধতা হৈছে বুলি কৈছে। বিদ্ধ মানে অৰ্থাৎ জড় হৈ গ'ল। যিটো জ্ঞান হ'ব লাগিছিলে, সেই জ্ঞানটো নাইকিয়া হৈ গ'ল, সেইটোকে বিদ্ধ বুলি কৈছে। যিটো বস্তু একেবাৰে এৰিব লাগিছিলে, সেই বস্তুটো এৰিব নোৱাৰি সেইটোকে ভক্ষণ কৰি থাকে, সেইটোকে কৈছে বিদ্ধতা, বৈৰাগ্যৰ বিদ্ধতা। বৈৰাগ্যই সেইটো নুবুজায়। বৈৰাগ্য অৰ্থাৎ ভগৱানক লাভ কৰিবৰ বাবে যিখিনি ত্যাগ কৰিব লাগে, সেইখিনিকে কৈছে বৈৰাগ্য। গতিকে ত্যাগ কৰিব নোৱাৰিলে, আমি যদি ইন্দ্ৰিয় সকলক সংযম কৰিব নোৱাৰো, ছয় ৰিপুক দমন কৰিব নোৱাৰো, তেতিয়াহ'লে কেনেধৰণে এনেকুৱা আধ্যাত্মিক জ্ঞান লাভ কৰিব? কেতিয়াওতো নোৱাৰিব। সেইকাৰণে কৈছে বৈৰাগ্য বিদ্ধ হৈ গ'ল। আৰু সেই মুক্তি দেৱী পাষণ্ডবিলাকৰ যি অত্যাচাৰ, এই অত্যাচাৰত থাকিব নোৱাৰি মুক্তি দেৱী বৈকুণ্ঠ ধামলৈ গমন কৰিলে। আৰু বৰ্তমান সময়ত কলিৰ যুগত যিসকল পুণ্যাত্মা আছে, এই পুণ্যাত্মাসকলৰ বাবে সেই মুক্তি দেৱী আহি এই পুণ্যাত্মাসকলক বৈকুণ্ঠ ধামলৈ লৈ যায়। আৰু কলিৰ যুগত বহু ব্যক্তিয়ে কয় যে কলিৰ যুগ, কলিৰ মতে আমি চলিব লাগে। ই ভগৱান বিষ্ণুৰ বা ভগৱানৰ ভক্ত কেতিয়াও হ'ব নোৱাৰে। ই ভগৱানৰ ভক্ত হ'ব নোৱাৰি, কলিৰ ভক্ত। কলি বেলেগ কৰি কাৰো লগতেই নাই। কলি নিজৰ যিসকল দুৰাত্মা, আত্মাক দুৰাত্মা কৰিছে, আত্মাক শাস্তি ভোগ দিছে, সেই সকলেই কলি, আৰু বেলেগ কলি কোনো নাই। যিসকলে নিজৰ এই আত্মাক হৰাই নিজেই কষ্ট দিছে, বৰ্তমান সময়ত আত্মাৰ সুখৰ বাবে, আত্মাৰ সুখ শান্তিৰ বাবে যিসকল ব্যক্তিয়ে কেৱল লোকৰ পইচা পাতি আহৰণ কৰিছে, লোকক শাস্তি দিছে, লোকৰ আত্মাক আঘাতপ্ৰাপ্ত কৰিছে, যিকোনো সময়তে যিকোনো কাৰণতে আনৰ জীৱবিলাকক দুৰাত্মা স্বৰূপে ব্যৱহাৰ কৰিছে, সেইসকল ব্যক্তি আত্মঘাতী। আৰু সেইবিলাক, সেই দুৰাত্মাৰ বাবেই ভক্তি দেৱী আঁতৰি গৈছে, মুক্তি দেৱী আঁতৰি গৈছে। আৰু সেই দুৰাত্মাসকলেই কি বুলি কৈছে? কলি বুলি কৈছে। সেইসকলেই কলি। কলি বেলেগ কৰি কাৰো লগত নাই। কলি নিজেই কলি বৰ্তমান সময়ত হৈ পৰিছে। আৰু সেই মহিমা শুনি নাৰদে বিভিন্ন তীৰ্থত
তীৰ্থস্থানবিলাকত ভ্ৰমণ কৰিলে আৰু সেইবিলাকতো এই জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিবৰ বাবে নানা ধৰণে প্ৰচেষ্টা চলালে, কিন্তু সকলোতে যজ্ঞ তপ দান দক্ষিণা এনেধৰণে কৰিবলৈহে কৈছিলে। কিন্তু সেইবিলাক কোনো কথাবিলাকতে সেই নাৰদৰ সন্তুষ্ট নহল। আৰু এটা সময়ত তেওঁ বহুত চিন্তা কৰি কৰি উপায় নাপাই বদৰিকা আশ্ৰম পালে। আৰু সেই বদৰিকা আশ্ৰমতেই ব্ৰহ্মাৰ চাৰিসিদ্ধক লগ পালে। আৰু সেই চাৰিসিদ্ধই ক'লে যে হে নাৰদ দেৱঋষি, তুমি এটা কাম কৰিব লাগিব। পুণ্য কাম এইটোৱেই আছিলে যে আকাশবাণীত তুমি শ্ৰৱণ কৰিছিলা, এই পুণ্য কামটোৱেই হৈছে সপ্তাহ ভাগৱত শ্ৰৱণ। যিজন ব্যক্তিয়ে এক সপ্তাহ সুন্দৰভাৱে ভাগৱতৰ কথা শ্ৰৱণ কৰিব পাৰিব, সেইজন ব্যক্তি আৰু কথাৰ প্ৰয়োজন নাই, বৈকুণ্ঠলৈ গমন কৰাটো একেবাৰেই সত্য। গতিকে তুমি সেই কৰ্মটো কৰি জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিব পাৰিবা। আৰু তেতিয়া কৈছিল, নাৰদে কৈছিল যে সেই জেগাটো ক'ত কৰিলে ভাল হ'ব। তেতিয়া ক'লে যে পুণ্যৱন্ত বৃন্দাবন ধাম, তাতেই এই কৰ্মভাগ খুব সুন্দৰ হ'ব। আৰু এই কৰ্মভাগ কৰিবৰ বাবে দিন নিৰ্ধাৰিত কৰিছিলে মাঘৰ মাহটো। অৰ্থাৎ মাঘ মাহত যদি ভাগৱতৰ সপ্তাহ শ্ৰৱণ কৰা যায়, তাত যিসকল পুণ্যাত্মাই খুব সুন্দৰভাৱে শ্ৰৱণ কৰিছে, অৰ্থাৎ জ্ঞান যজ্ঞ বুলি কৈছে, জ্ঞান যজ্ঞ, জ্ঞান কথা সপ্তাহ দিন শ্ৰৱণ কৰিব লাগিব। পাঠৰ দ্বাৰা বুলি কোৱা নাই, অৰ্থাৎ জ্ঞান কথা ব্যাখ্যাৰ দ্বাৰা যি সুন্দৰভাৱে এক সপ্তাহ দিন শুনিব, সেইজন ব্যক্তি বৈকুণ্ঠলৈ গতি কৰিব বুলি ক'লে। আৰু তেতিয়াই সেই জ্ঞান বৈৰাগ্য উজ্জীৱিত হ'ব, বৃদ্ধৰ পৰা যৌৱনলৈ পৰিৱৰ্তন হ'ব। আৰু এনেধৰণেই সেই নাৰদ মুনিয়ে সেই বৃন্দাবন ধামতেই এক সুন্দৰ প্ৰবাহিত, য'ত বায়ু বলে, য'ত সুন্দৰ সুগন্ধি আহে, য'ত সুন্দৰ সুন্দৰ ফুলৰ চানেকি আছে, য'ত সকলো দেৱ দেৱী আহি উপস্থিত হয়, সেই জেগাই হৈছে বৃন্দাবন। আৰু তাতেই ৰাধা দেৱীয়েও গণেশক পূজা কৰিছিলে, আৰু সেইকাৰণে বৃন্দাবন পবিত্ৰ হৈছিল। গতিকে সেই যিটো জেগা য'ত ৰাস ক্ৰিয়া হৈছিল, ভক্তিৰ সম্পূৰ্ণ মাৰ্গ চলিছিল, সেই জেগাতেই পুনৰ যেতিয়া সেই সপ্তাহ শ্ৰৱণ ভাগৱত কথা আৰম্ভ কৰিছিল, সেই সপ্তাহ শ্ৰৱণ ভাগৱত কথা সুনন্দ সনাতন সনত কুমাৰ এই চাৰিসিদ্ধৰ ভিতৰতে হৈছিল। আৰু নাৰদ আছিল তাৰ লগত সম্পূৰ্ণভাৱে শ্ৰদ্ধাৱানভাৱে ভক্তিৱানভাৱে সেই জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিবৰ বাবে তেওঁ এজন বিশিষ্ট ব্যক্তি হিচাপে আছিল। আৰু আৰম্ভ হোৱাৰ লগে লগে জ্ঞান কথা, শংখ ধ্বনি, উৰুলি ধ্বনি আৰু সকলো বেদ মন্ত্ৰ উচ্চাৰণ উচ্চস্বৰে উচ্চাৰণ হ'ল আৰম্ভ কৰা দিনাই। আৰু আকাশৰ পৰা পুষ্প সিঁচৰিত হ'ল, আৰু লগে লগে বিভিন্ন মাংগলিক কৰ্মবিলাক হ'ল। আৰু তাতেই জ্ঞান বৈৰাগ্য লৈ ভক্তি মাতা থেৰু গেৰুকৈ সেই জেগাত উপস্থিত হ'ল।
আৰু সকলোৱে দেখি আচৰিত হ'ল যে এগৰাকী মাতৃৰ পিতেক দুটা ইমান বৃদ্ধত্ব। আৰু এসপ্তাহ শ্ৰমণ কৰাৰ পিছত জ্ঞান বৈৰাগ্য পুনৰ যৌৱনপ্ৰাপ্ত হৈ গ'ল। অৰ্থাৎ ইয়াত কি বুলি কৈছে, আমি এই কথাটো স্পষ্টভাৱে জানিব লাগিব যে জ্ঞান কেতিয়া আহিব? সন্তসকলৰ কাষ চাপিব লাগিব, সন্তসকলৰ সেৱা শুশ্ৰূষা কৰিব লাগিব, আৰু সন্তসকলে দিয়া পৰামৰ্শৰ মতে তেওঁ হৃদয়ত স্থিত হৈ বৈৰাগ্যতা ভাৱ আহিব লাগিব। তেতিয়াই সেই ব্যক্তিজন, অৰ্থাৎ যিবিলাক আমাৰ কোষ মৰি গৈছিল, সেই কোষবিলাক উজ্জীৱিত হৈ যাব আৰু নতুন নতুন কথা চিন্তা আহিব, আৰু তেতিয়াই সেইজন ভক্ত পুনৰ সতেজ হৈ আহিব, যৌৱনপ্ৰাপ্ত। ইয়াকেই বুলি কোৱা হৈছে। অৰ্থাৎ জ্ঞান বৈৰাগ্যক যি বৃদ্ধতা কৰিব, সেইজনৰ কুকৰ্মৰ বাবেহে জ্ঞান বৈৰাগ্য বৃদ্ধতা অৱলম্বন কৰে। সৎকৰ্মৰ বাবে জ্ঞান বৈৰাগ্য সদায় উজ্জীৱিত হৈ থাকে, খুব সুন্দৰ ৰূপ ধাৰণ কৰি থাকে। সেইকাৰণে যিসকল ব্যক্তি একেটা বয়সতে আছে, কিন্তু কিছুমান ব্যক্তি ইমান সুন্দৰ হৈ থাকে, খুব ধুনীয়া হৈ থাকে, তেওঁলোক ইমান যৌৱনপ্ৰাপ্তৰ দৰে হৈ থাকে, গোসাঁই মহন্তৰ দৰে হৈ থাকে, সেইসকল ব্যক্তি ঈশ্বৰ প্ৰদত্ত ব্যক্তি। তেওঁলোকে কেৱল ঈশ্বৰৰ কথা চিন্তা কৰে, ঈশ্বৰৰ কথা আলোচনা নকৰিলে দিনটোত তেওঁলোক জীৱনটো যেন বৃথা হৈ গ'ল তেনেধৰণে ভাবে। আৰু সেইকাৰণেই সেইসকল ব্যক্তিৰ কোনো ক্ষয় ক্ষতি নহয়, বেমাৰ আজাৰ নহয়। আৰু যিসকল ব্যক্তিয়ে কেৱল কুকৰ্ম কৰি থাকে, আনৰ অহিত চিন্তা কৰে, আনৰ দুঃচিন্তা কৰে, পৰচৰ্চা কৰে, পৰনিন্দা কৰে, পৰহিংসা কৰে, এইসকল ব্যক্তি কিন্তু একে বয়সৰ হ'লেও তেওঁলোকে বৃদ্ধৰ দৰে হৈ পৰে। অৰ্থাৎ কোষবিলাক মৰি মৰি অখাদ্যবিলাকো খায়, আৰু সেই কোষবোৰ মৰি মৰি গৈ গৈ তেওঁ বৃদ্ধতা লাভ কৰে। গতিকে আজিৰ ভিডিঅ'ত আমি ভক্তি মাতা আৰু ভক্তি মাতাৰ জ্ঞান বৈৰাগ্যক বৃন্দাবন ধামত কেনেধৰণে সপ্তাহ শ্ৰৱণ কৰি সেই জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিছিল, তাৰ বিষয়বস্তু কিছু আংশিকভাৱে আপোনাসৱৰ মাজত আমি এৰিছো। আমি সকলোৱে চিন্তা কৰিব লাগিব, সকলোৱে ভাবিব লাগিব, এনেধৰণেই আমিও যদি মানুহ জনম প্ৰকৃততে লাভ কৰিছো বুলি ভাবিছে, তেতিয়াহ'লে মানুহৰ দৰেই ঈশ্বৰৰ কৰ্ম কৰি, ঈশ্বৰৰ প্ৰদত্ত লাভ কৰি আমি বৈকুণ্ঠ ধামলৈ গতি কৰাত কোনো অসুবিধা নহয়। নতু সেই বৈতৰণী নদীৰ মাজত থকা হিংসুক জন্তুবিলাকৰ বলি হ'ব লাগিব, ই নিশ্চিত। অৰ্থাৎ সেই নৌকাখনৰ সেই হিংসুক জন্তুবিলাকক, জীন জন্তুবিলাক অৰ্থাৎ সাগৰত থাকিব, সেই নদীত থাকিব, আৰু যিসকল পাপী, সেই পাপীবিলাক নাৱত উঠাই কেতিয়াও নিনিয়ে। তেওঁলোকক নাৱৰ টিঙত লচি লগাই পানীত চোঁচৰাই লৈ যাব, আৰু তেতিয়াই সেইসকলক তাত পৰি থকা হিংস্ৰ জন্তুবিলাকে এডোখৰ খাব, এডোখৰ এৰি দিব, তেনেকুৱা নিচিনাকেই ক্ষত বিক্ষত কৰি দিব, আৰু সিপাৰ পোৱালে সিহঁতি জৰ্জৰিত হৈ যাব। গতিকে এনে জানো শাস্তি ভোগ কৰিবলৈ মানৱ জীৱনটো লাগে। গতিকে আমি শ্ৰদ্ধা ভক্তিৰ দ্বাৰা
ভাগৱত কথা শ্ৰৱণ কৰি তাৰ দ্বাৰা আমি সন্ত মহন্তসকলৰ যে শুদ্ধ শিষ্টাচাৰ সেইবিলাক গ্ৰহণ কৰি ভাগৱত শ্ৰৱণ কৰি আমি মুক্তি লাভ কৰাটো আমাৰ বাবে প্ৰকৃত ধৰ্ম হ'ব। ইয়াকে কৈ আজি আপোনাৰ খবৰ মাজৰ পৰা আমি বিদায় মাগিছো। জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।